জুবিন দাক কেনেকৈ হত্যা কৰিলে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তই এই কথাটো আপোনালোকে গম পাব, আপোনালোকে জানিবলৈ পাব। আপোনালোকে ভিডিঅ'টো খালি প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। প্ৰথমৰ পৰা শেষলৈকে চাই থাকিলেহে আপোনালোকে সকলো কথাকেইটা গম পাব। ইতিমধ্যে এটা খবৰ ওলাই পৰিছে, মানে এটা বহুত ভাল খবৰ। ইতিমধ্যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক CIDয়ে গ্ৰেপ্তাৰ কৰিলে। অতিকৈ এটা ভাল খবৰ, আৰু এই ভাল খবৰটো শুনা পায়েই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক ধন্যবাদ জনাইছোঁ। আৰু লগতে CID দলটিকো যিমান আছে সেই দলটিকো CID দলটিকো একদম বহুত বহুত ধন্যবাদ জনাইছোঁ। আচলতে আমি এই খবৰটো শুনিবৰ কাৰণেই অধীৰ আগ্ৰহে বাট চাই আছিলোঁ, যিহেতুকে আমি প্ৰতিবাদো কৰিছিলোঁ যেন শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক কেতিয়া গ্ৰেপ্তাৰ কৰিব। তো অলৰেডি এতিয়া সেই খবৰটো আমি শুনা পালোঁ আৰু নিউজত দেখা পালোঁ, আৰু দেখা পাই আমি সুখী। তাতোতকৈ আৰু বেছি সুখী হ'ম যেতিয়াই কঠোৰতকৈ কঠোৰতম শাস্তি দিব, তেতিয়া কিন্তু আৰু বহুত সুখী হ'ম। এনেকুৱা এটা শাস্তি দিয়ক, মানে এনেকুৱা এটা শাস্তি দিয়ক যাতে সেই শাস্তিটো নাম শুনিলেই বুকু কঁপি উঠে, গাৰ নোম শিয়ৰি উঠে, শুনিবলৈ বহুত ভয়ানক, ভয় খোৱা এনে এটা শাস্তি দিয়ক। মই অনুৰোধ কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱকো মই অনুৰোধ কৰিছোঁ, শাস্তি দিয়ক। আৰু আপোনালোকে গম পাব জুবিন দাক কেনেকৈ হত্যা কৰিলে ছিংগাপুৰত নি। আপোনালোকে এই কথাটো গম পাব। অলৰেডি CIDয়ে গ্ৰেপ্তাৰ কৰিলেই, আৰু গ্ৰেপ্তাৰ যিহেতুকে কৰিলে আমি সেই কথাখিনিও গম পাম। জুবিন দাক কেনেকৈ হত্যা কৰিলে, কেনেকৈ নি, কি প্লেনিং কৰিলে, আমি সেই কথাখিনিও গম পাম। বেছি পৰ নালাগিব নিশ্চয় চাগে, যিহেতুকে গ্ৰেপ্তাৰ কৰিলে মেইন কালপিত দুটাক। জুবিন দাক কেনেকৈ মাৰিলে সেই কথাটো গম পাম। এইটো অলৰেডি গম পামেই আমি সেই কথাটো জানিবৰ কাৰণেও আমি অপেক্ষা কৰি আছোঁ। জুবিন দাক কেনেকৈ মাৰিলে, কেনেকৈ হত্যা কৰিলে সেই কথাটো আমি গম পাম। যিহেতুকে CIDয়ে গ্ৰেপ্তাৰ কৰিলে, CIDয়েতো জেৰা কৰিব ন, তেতিয়া সিহঁতে মুখ খুলিব, সঁচা কথাখিনিতো কৈ দিব, তেতিয়া আমি গম পাই যাম আচলতে এই কথাটো এনেকুৱাহে নেকি, আমুকহে নেকি, আমি গম পাই যাম। অলৰেডি আমি সকলোৱেতো কৈয়ে আছোঁ, জুবিন দাক ইহঁতি নি তাত হত্যা কৰিলেগৈ, মাৰিলেগৈ। আমি এনেকৈ কৈ আছোঁ, সকলো ৰাইজে, সকলোৱে কৈ আছোঁ এই কথাটো, আমি কৈ আছোঁ এই কথাটো। আৰু যিহেতুকে আমি এইটো যোনটো জুবিন দাৰ যোনটো কাণ্ডটো আমি সহজভাৱে ল'ব নোৱাৰোৱেই। কোনো পধ্যে আমি এই কাণ্ডটো আমি সহজভাৱে ল'ব নোৱাৰোৱেই, কেতিয়াও নোৱাৰোঁ আমি সহজভাৱে ল'বলৈ। তো সেইকাৰণে আমি সকলোৱে প্ৰতিবাদ কৰি আছোঁ। মেইন কাণ্ডটো কি, কেনেকৈ হত্যা কৰিলে জুবিন দাক, এইটো লাগে। আৰু দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে, ইমানখিনিয়ে। বাকী আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ, আৰু আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো সকলো মানুহে দেখিব পায় আৰু জুবিন দাই যাতে ন্যায় পায়, এইটোৱে ক'লোঁ। আৰু লগতে আকৌ শেষত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক ধন্যবাদ জনাইছোঁ, আৰু CID দলটিকো ধন্যবাদ জনাইছোঁ, যিহেতুকে যোনকেইজন লোকে, মানে CID যোনসকল লোকে সেই কালপিতকেইটাক বিমানবন্দৰৰ পৰা হাতত হেণ্ডকাফ লগাই চোঁচৰাই লৈ আনিলে, বহুত একদম সুখী হৈছোঁ, ধন্যবাদ দিছোঁ, মানে ক'বলৈ ভাষা নাই। আৰু শাস্তি দিলেতো আৰু সুখী হ'ম, এনেকুৱাই শাস্তি দিয়ক, এইটো অনুৰোধ কৰিলোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰীক এই সুযোগতে আৰু দুটামান কথা কৈ লৈছোঁ। আচলতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যি কাম কৰিম বুলি কয় সেই কামটো কৰি দেখায়, অলৰেডি কৰি দেখাইছে। এইটো এটা প্ৰশংসনীয়, এইটো এটা ভাল লগা কথা। কাৰণ কেলৈ, মাননীয় মুখ্যমন্ত্ৰীয়ে যি কৰিম বুলি কয় নহয়, সি কৰি দেখায়। ৰাইজক এটাই মুঠতে কথা দিয়ে যেন আপোনালোকে, মই যিটো কাম কৰিম বুলি কৈছোঁ নহয় কৰিম। অলৰেডি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে অলৰেডি কৈছিলে যেন আপোনালোকক মই কথা দিলোঁ যেন জুবিন গাৰ্গৰ লগত যি এই কাণ্ডটো সংঘটিত হৈ গ'ল, দোষীয়ে শাস্তি পাবই, কেতিয়াও সাৰি নাযায়। এই কথাটো কৈছিল, দোষীয়ে শাস্তি পাবই, দোষীয়ে কেতিয়াও সাৰি নাযায়। যদিহে আপোনালোকে যদি মোক বিশ্বাস নকৰে বা দোষীক যদি শাস্তি নিদিওঁ, তেতিয়া আপোনালোকে 2026 চনত ভোট নিদিব। কিমান এজন ভাল মানুহ হ'লে এই কথাটো ক'ব, কিমান এজন ভাল মানুহ হ'লে এই কথাটো ক'ব, আপোনালোকক মই সুধিছোঁ। তো সেইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক ধন্যবাদ জনাইছোঁ। মুঠত দোষীক মানে তদন্ত কৰি, দোষী সাব্যস্ত কৰি, আপোনালোকে আইনী প্ৰক্ৰিয়াত যি আপোনালোকৰ ৰুল ৰেগুলেশ্যন আছে, আপোনালোকে আইনী প্ৰক্ৰিয়া তদন্ত কৰি দোষী
যোন কেইজন দোষী কেইজনক মুঠৰ পৰা শাস্তি দিয়ক, এজনো যাতে সাৰি নাযায়। আৰু এইখিনিতে এটা অনুৰোধ কৰিব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক, যাতে দোষীয়ে আইনৰ সুৰুঙাৰে যাতে বাচি নাযায়। ইমানখিনি আছিল, ধন্যবাদ।